প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ যিমান পাৰি বৰ্জন কৰি তাৰ বিকল্প হিচাপে কি কৰিব পাৰি এই সম্পৰ্কত দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি বৰাই মহাবিদ্যালয়ত তেওঁলোকে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে কয়। পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা বুলি এষাৰ কথা আছে। আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেই পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখি আমাৰ জীৱকুল মানৱকুল সকলোকে ৰক্ষা কৰাটো আমাৰ সকলোৰে পৰম কৰ্তব্য। দিনক দিনে গোটেই পৃথিৱীখনক প্ৰদূষণৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি হৈ আহিছে। এখন প্ৰদূষণমুক্ত সমাজ পৰিৱেশৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে কাম কৰিব লাগিব আৰু কেৱল মাত্ৰ ব্যক্তিগত ক্ষেত্ৰতেই নহয় সামাজিক ক্ষেত্ৰতো অনুষ্ঠানসমূহতো এই ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিবলগীয়া আছে। আমি মহাবিদ্যালয়সমূহে স্কুলসমূহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ। দিছপুৰ মহাবিদ্যালয়ৰ পৰাও আমি যথেষ্টখিনি এই ক্ষেত্ৰত কাম কৰি আছোঁ। পৰিৱেশৰ পাৰিপাৰ্শ্বিকতাক বিশুদ্ধভাৱে ৰাখিবৰ কাৰণে আমি আমাৰ মহাবিদ্যালয় কেম্পাছৰ ভিতৰত ইতিমধ্যে প্লাষ্টিক বৰ্জন কৰিছোঁ। প্লাষ্টিক ইয়াত ব্যৱহাৰ ইউজ এণ্ড থ্ৰ' প্লাষ্টিক আমাৰ ইয়াত ব্যৱহাৰ নহয়। এই ক্ষেত্ৰত যথেষ্ট আমি সজাগতাৰ সৃষ্টি কৰিবলৈ যত্ন কৰি আছোঁ। কেৱল আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ মাজতে নহয়, আমাৰ এই সামাজিক পৰিসৰটোৰ ভিতৰত যিমানখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে আমি প্লাষ্টিক ইউজ এণ্ড থ্ৰ' প্লাষ্টিক বৰ্জন কৰিবৰ কাৰণে এটা প্লাষ্টিক মুক্ত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আমি বিগত দিনসমূহত গণেশগুৰি ব্যৱসায়ী এই যিটো অঞ্চল এই অঞ্চলটোৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰিবৰ কাৰণে আমি সজাগতা কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ ভিতৰত আমি বিগত দুবছৰৰ ভিতৰত প্ৰায় 5,000ৰ অধিক জুট বেগ আমি এই ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ মাজত আমি বিতৰণ কৰিছোঁ, যাতে গ্ৰাহকসকলক তেওঁলোকৰ এই জুট বেগবোৰ তেওঁলোকে দিব পাৰে আৰু তেওঁলোকে বজাৰলৈ যেতিয়া আহে এই জুট বেগটো লৈ অহাৰ প্লাষ্টিকৰ বেগখন যাতে তেওঁলোকে পৰিত্যাগ কৰিবলৈ এটা অভ্যাসত পৰিণত কৰে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বৃক্ষৰোপণৰ ক্ষেত্ৰতো আমি যথেষ্ট গুৰুত্ব আৰোপ কৰি আছোঁ। আমাৰ গোটেই পৰিৱেশটো এটা সেউজীয়া পৰিৱেশৰ মাজত আমি ছাত্ৰ ছাত্ৰীসকলক এটা অনুভৱ দিবলৈ যত্ন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ যি ইনিচিয়েটিভ আমাৰ যিটো উদ্যোগ এই উদ্যোগে কেৱল মাত্ৰ আমাৰ কলেজখনৰ ভিতৰতে নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগতভাৱেই নহয় তেওঁলোকৰ পৰিয়ালসমূহকো সামগ্ৰিকভাৱে পৰিৱেশৰ প্ৰতি সচেতন কৰি তুলিব আৰু পৰিৱেশৰ প্ৰতি সচেতনতাই আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কেনেকৈ এটা বিশুদ্ধ পৰিৱেশ আমি দি যাব পাৰোঁ তাৰ কাৰণে আমি নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা আমি এটা প্ৰচেষ্টা হাতত লৈ আছোঁ। আমি ভাবিছোঁ যে কেৱল চৰকাৰ নহয়, কেৱল পাৰিপাৰ্শ্বিক বিভাগসমূহেই নহয়, প্ৰদূষণ মুক্ত কৰাৰ বাবে প্ৰত্যেকজন নাগৰিকৰ নিৰ্দিষ্ট কৰ্তব্য আছে। এই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে যথেষ্টখিনি কাম কৰি আছে। স্বচ্ছতাই সেৱা বুলি যিটো এটা শ্লোগান সেইটো শ্লোগানতে পৰিণত নকৰি আমি বাস্তৱ ক্ষেত্ৰত এইখিনি আমি কৰিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। সকলোৱে একত্ৰিতভাৱে ব্যক্তি সমাজ অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে একত্ৰিতভাৱে এই কামখিনি কৰি যাব পাৰিলেহে আমাৰ সমাজখনক আমাৰ পৰিৱেশটো আমি প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰিম আৰু প্ৰদূষণমুক্ত পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰিলে অনাগত দিনত আমাৰ নতুন প্ৰজন্মই এটা প্ৰদূষিত বায়ুমণ্ডলৰ কাৰণে যথেষ্টখিনি বিপদৰ সন্মুখীন হ'ব। এইখিনি আমি প্ৰত্যক্ষ কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ সকলোৱে একত্ৰিতভাৱে আমি কাম কৰি যাওঁ, আগুৱাই যাওঁ, এটা বিমল এটা মুক্ত বাতাবৰণৰ কাৰণে বিশুদ্ধ পৰিৱেশৰ কাৰণে আমি সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰাটো উচিত। মই সকলোকে আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত চৰকাৰে যিখিনি উদ্যোগ লৈছে বা বিভিন্ন প্ৰতিষ্ঠান NGOসমূহে যিখিনি উদ্যোগ লৈছে এই উদ্যোগসমূহত আমি নাগৰিক হিচাপে আমাৰ সহযোগিতা আগবঢ়াব লাগে। এই মহাবিদ্যালয়ৰে শিক্ষাৰ্থী কেইগৰাকীমানে মহাবিদ্যালয়খনৰ চাফ চিকুণতা কিংবা স্বচ্ছতাৰ বিষয়ে কয়। আমি আজি আহি উপস্থিত হৈছোঁ গুৱাহাটীৰ দিছপুৰ কলেজত। ইয়াত আমি কেইগৰাকীমান শিক্ষাৰ্থীক লগ পালোঁ। তেওঁলোকে সুন্দৰকৈ নিজৰ প্লেগ্ৰাউণ্ডখন চাফা কৰি আকৌ খেল খেলিছে, তাৰ মাজত পঢ়া শুনাও কৰিছে। এতিয়া সেই সম্পৰ্কে তেওঁলোকৰ অনুভৱ অলপ বিচাৰিছোঁ স্বচ্ছতা সম্পৰ্কে। নমস্কাৰ, আমি দিছপুৰ কলেজৰ ষ্টুডেণ্টছ। বৰ্তমানটো কলেজ বন্ধ হৈ আছে, তথাপিও আমি খেলিব আহোঁ। খেলাৰ লগে লগে আমি কেতিয়া গ্ৰাউণ্ডটো চাফ চাফাও কৰি দিওঁ। আমি তাৰপিছত আমি প্লাষ্টিক ইউজ নকৰোঁ। কেতিয়া 2022ৰ পৰা আমাৰ কলেজে মানে নন প্লাষ্টিক কেম্পাছটো কেতিয়া অন কৰিছে। তো
আমি কেতিয়া স্বচ্ছতাৰ লগত বেছি কেতিয়া অকণমান গুৰুত্ব দিওঁ। স্বচ্ছতা হি সেৱা এই শ্লোগানেৰে আমি আমাৰ দেশৰ সকলো নাগৰিক সজাগ হৈ পৰিছোঁ। তেনে এজন ব্যক্তি পেছাত ৰিক্সা চালক, কিন্তু সমূহীয়া ঠাই এখনত তেওঁ হয়তো জিৰণি লয়। বিনা বেতনে তেওঁ সেই ঠাইখিনি সদায় চাফ চিকুণ কৰি আহিছে। দাদা, আপোনাৰ নামটো কওক। মোৰ নাম মহেশ দাস হয়। এতিয়া এইখিনি ঠাইতে মই তাৰমানে এখন সৰু দোকান কৰিয়ে চলি আছোঁ। এনে মই ৰিক্সাই চলাওঁ, কিন্তু এইখিনি ঠাই আশে পাশে অলপমান লেতেৰা হ'লে আৰু মই চাফ চিকুণত ৰখা যায়। আৰু আজি মোটামুটি এবছৰে হ'ল। গতিকে আৰু বিনিময়ত আপুনি কিবা টকা পইচা পায় নেকি? নাই। এইটো মই এতিয়া সাধাৰণকৈ এখন দোকান পাতি থকাৰ কাৰণে এইখিনি জেগাখিনি মই আৰু চাফ চিকুণকৈ ৰখা যায়। আৰু গতিকে মই কোনো পইচা পাতিৰ কাৰণে এইটো কাম কৰা নাই। আৰু নিজৰ মনেৰে কৰিছোঁ। নিজৰ জেগাখিনি চাফা হৈ থাকিলে মনটো শুদ্ধ হয়, তাৰে পৰা আৰু দেখাটো পৰিষ্কাৰ দেখে। গতিকে এইখিনিয়ে। আৰু এতিয়াতো দেখা পাইছোঁ স্বচ্ছ ভাৰতকে চব মানুহে কৈ আছে, কিন্তু এতিয়া আমি স্বচ্ছ ভাৰতৰ হিচাপে কামখিনি নাই কৰা। আমি নিজৰ ব্যক্তিগত হিচাপে আৰু এইখিনি চাফ চিকুণ কৰি ৰাখিছোঁ। মই যিখিনি পাৰোঁ এইখিনি, আমাৰ এই মন্দিৰৰ সন্মুখটোৱে হওক, এই অফিচৰ সন্মুখখিনিয়ে হওক, এনেকৈ চাফ কৰি আছোঁ আৰু যিমান দিন পাৰোঁ কৰি থাকিম। চৰকাৰৰ নীতি নিৰ্দেশনা আৰু স্বচ্ছতা অভিযানৰ মূল বাণী স্বচ্ছতা হি সেৱা সম্পৰ্কত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাক্তৰ উমেশ ফাংচুই কয়, স্বচ্ছতা হি সেৱা বৰ্তমানৰ জনপ্ৰিয় ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰ্যভাৰ লোৱাৰ পিছতে এখন শক্তিশালী ভাৰত ৰাষ্ট্ৰ গঢ়াৰ চেষ্টা চলাই আহিছে। আৰু তেখেতৰ মহান কাৰ্যত সমগ্ৰ ভাৰতবাসীয়ে 2014 চনৰ পৰা বৰ্তমানলৈ সহযোগ কৰি আহিছে। স্বচ্ছতা হি সেৱা তেখেতৰ মহান এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীয়ে সুফল লাভ পাবলৈ সমৰ্থ হৈছে। এই পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশ নিজে সৃষ্টি কৰি ৰাজহুৱা সকলো কামত এক মহান নিদৰ্শন দাঙি ধৰিছে। স্বচ্ছতা হি সেৱাৰ জৰিয়তে ৰাইজৰ যিকোনো সহায়ৰ বাবে সহায় কৰিব লাগিব। গাঁও, চহৰ, অফিচ, কাছাৰী সকলোতে স্বচ্ছতা সেৱা আগবঢ়াব লাগে, আৰু সেই কামৰ ফল ৰাইজে পাইছে। যিকোনো ৰাইজৰ অভিযোগ গ্ৰহণ কৰি আৰু তাক কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। এই সকলোবোৰ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰীৰ সৎ ইচ্ছাৰ ফল, আৰু ভাৰতবাসীয়ে স্বচ্ছতা হি সেৱা ভালকৈ বোধগম্য হৈছে। গতিকে আমাৰ এই মহান ব্যক্তি সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই তেখেতৰ যি আহ্বান জনসাধাৰণলৈ, আমি ভাৰতবাসী বা অসমবাসীয়ে সকলোৱে আমি সহযোগ কৰিব লাগে। আৰু নিজৰ গাঁও, নিজৰ চহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখি গৰীব দুখীয়া সকলোৱে মিলি হাতে হাত লগাই আমি স্বচ্ছতাৰে আগুৱাই যাব লাগে। আৰু আমি ভাবিব লাগিব যে কোনো মানুহ যিকোনো অফিচ কাছাৰীত বা যিকোনো অনুষ্ঠানতে যাতে অপদস্থ নহয়, বিপদত নপৰে, তাৰ প্ৰতি প্ৰত্যেকক সন্মান জনাই আগবাঢ়িব লাগিব। আৰু সেইটোৱে নিশ্চয় আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই মহান যিটো কাৰ্যসূচী স্বচ্ছতা হি সেৱাৰ আচল ৰূপ আমি কাৰ্যকৰী কৰিব পাৰিম। পৰিৱেশ নিকা আৰু সুস্থিৰভাৱে ৰাখিবলৈ হ'লে মানুহৰ মাজত প্ৰথমে স্বচ্ছতাৰ সজাগতা আৰু দৃঢ় হ'ব লাগিব। লগতে জৈৱিক, অজৈৱিক আদি সামগ্ৰীসমূহ পৃথকভাৱে ৰাখি অলাগতিয়াল সামগ্ৰীসমূহ সঠিকভাৱে নিষ্কাশন কৰাৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ লগতে আমাৰ নাগৰিক সমাজৰো কৰ্তব্য আৰু দায়িত্ব হিচাপে লৈ সমাজ তথা দেশখনক স্বচ্ছতাৰ দিশে আৰু এখোপ আগুৱাই লৈ যোৱা হওক।